Hello everyone. ইতিমধ্যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ ফালৰ পৰা আপোনালোকৰ বহুত বেছি ভাল পোষ্ট মুকলি হৈছে আৰু ইয়াতে যেটো ফ্ৰেছাৰ কেণ্ডিডেটসকলক এলিজিবল কৰিছে সো সেই কাৰণে আমি যিখিনি ফ্ৰেছাৰ কেণ্ডিডেটৰ কাৰণে মেনশ্যন আছে সেইখিনি আমি আলোচনা কৰিম বিশেষকৈ ইয়াৰ বাবে মই আপোনালোকক থাম্বনেইলতে উল্লেখ কৰিছোঁ যে 5 আগষ্টত আপোনালোকৰ সকলো কেণ্ডিডেটৰে ৰিজাল্ট মুকলি কৰিব যেটো আপোনালোকৰ পাৰ্চেন্টেজ ওয়াইজত হ'ব আপোনাৰ যদি পাৰ্চেন্টেজটো ঠিক আছে তেতিয়া ইয়াতে আপুনি এপ্লাইটো কৰিব পাৰে আৰু ডিগ্ৰী পাৰ্চেন্টেজ মেট্ৰিকৰ পাৰ্চেন্টেজ আৰু লগতে 12ৰ পাৰ্চেন্টেজ যদি আছে ভাল তেতিয়া আপুনি ইয়াতে এপ্লাই কৰিব পাৰে যেটো এলিজিবল ক্ৰাইটেৰিয়া হয় যেটো যিখন সাৰ্টিফিকেট ইম্পৰ্টেন্ট হয় সেই সাৰ্টিফিকেটখন বা সেই মাৰ্কশিটখন আপোনালোকৰ উল্লেখ কৰি পিনে আপোনাৰ যেটো পাৰ্চেন্টেজ যেটো উল্লেখ কৰিব গতিকে তাতে আপোনালোকৰ কম্পিটিশনটো থাকিব কোনো এক্সাম নহয় যেহেতু আৰু ইয়াতে এটা ভাল কথা হয় যে মেট্ৰিক পাস 12 পাস সকলো কাৰণে উল্লেখ কৰিছে বিশেষকৈ এপ্ৰেন্টিছ ভেকেন্সি হয় এতিয়া এপ্ৰেন্টিছ ভেকেন্সি মানে কি হয় আমি 2 বছৰ এবছৰ চাকৰি কৰিব লাগিব আৰু আমাক স্টাইপেন্ড দিব আমাক ধৰি লওক 15000 14000 এনেকৈ এটা এমাউন্ট দিব আৰু সেই এমাউন্টটো আমি পাম ঠিক আছে তাৰ পিছত আমাক এখন সাৰ্টিফিকেট দিব সেই সাৰ্টিফিকেটখনৰ দ্বাৰা কিছুমান ডিপাৰ্টমেন্টত ইন্টাৰনেল এক্সাম হ'ব ধৰি লওক আপুনি সেই চাকৰিটো যেটো আপুনি সাৰ্টিফিকেট ললে যেটো ধৰি লওক আপুনি এপ্ৰেন্টিছ কৰিলে তাৰ সাৰ্টিফিকেটখনৰ ওপৰতে আপোনাৰ ভেকেন্সি মুকলি হ'ব আৰু তাতে আপুনি এপ্লাই কৰিব পাৰিব আৰু অসমৰ যিকোনো ঠাই কেণ্ডিডেটে এপ্লাই কৰিব পাৰিমনে এই এপ্ৰেন্টিছখিনিত নিশ্চিতভাৱে পাৰিব গতিকে আমি বিতংভাৱে আলোচনা কৰোঁ আপোনাৰ যদি মেট্ৰিকৰ পাৰ্চেন্টেজ ভাল আছে যদি গ্ৰেজুৱেচনৰ ভাল আছে গ্ৰেজুৱেচন পোষ্ট কেইটাত এপ্লাই কৰক যদি 12ৰ আছে তেতিয়া 12ত এপ্লাই কৰক প্ৰথম যেটো আহিছে যেটো আপোনালোকে যদি মেজৰ আছে বিএসসি ম্যাথমেটিক্সত যদি মেজৰ আছে কেমিষ্ট্ৰি অথবা ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰিত আছে তেতিয়া ইয়াতে আপুনি এপ্লাই কৰাটো এটা চান্স দিছে যেটো আপোনালোকৰ এটেন্ডেন্ট অপাৰেটৰৰ কাৰণে আৰু ইয়াতে 12 মাহ আপোনালোকক পিৰিয়ড হ'ব ট্ৰেইনিঙৰ আৰু ইয়াতে আপোনালোকক দৰমহাও দিব ঠিক আছে এনে আপোনালোকক এই 12 মাহ দিন কাম নকৰাই আৰু ইয়াৰ পাছতে আপোনালোক এখন সাৰ্টিফিকেট প্ৰদান কৰিব অৰ্থাৎ অইল ইণ্ডিয়া ফালৰ পৰা গতিকে ইণ্ডিয়ান অইলৰ ফালৰ পৰা এতিয়া নেক্সটটো হৈছে আপোনালোকৰ যিখিনি ধৰি লওক ইয়াতে কোৱালিফিকেশন যিখিনি আপোনালোকক বিচাৰে কিছুমান সাৰ্টিফিকেট সেইখিনি আমি ইয়াতে আলোচনা কৰোঁ কিন্তু আমি ইয়াতে ফিটাৰৰ কথাটো আলোচনা কৰিম কাৰণ ইয়াতে বহুতে ধৰিলে আইটিআই কৰে মেট্ৰিক পাস হৈ পিনে তেওঁলোকে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব 12 মাহ দিন আপোনালোকে ইয়াতে ট্ৰেইনিং কৰিব লাগিব তাৰ পিছত আপুনি এখন সাৰ্টিফিকেট লাভ কৰিব নেক্সট আছে যিসকল বিএসসি কৰিছে মেথছত মানে মেথছত আৰু লগতে ইয়াতে বা কেমিষ্ট্ৰি ফিজিক্সত আছে তেওঁলোকৰ কাৰণে এটো 24 মান্থৰ আপোনালোকৰ এটো ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙৰ দৰমহা দিব প্লাস আপোনালোকক সাৰ্টিফিকেট প্ৰদান কৰিব সেই সাৰ্টিফিকেটখন লৈ আপোনালোকে এটা ইন্টাৰনেল এক্সাম পাস কৰি পিনে আপুনি এই চাকৰিটো পাৰ্মানেন্ট কৰি ল'ব পাৰিব গতিকে এইখিনি আছিল নেক্সট যদি চাওঁ আৰু কোনখিনিত আমাৰ যেহেতু এক্সপেৰিয়েন্স নালাগে তেনেকুৱা আমি ভেকেন্সিখিনি কথা আলোচনা কৰিম আৰু ইয়াতে আছে আপোনালোকৰ সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট ইয়াতে আপুনি বিএ কেণ্ডিডেটও পাৰিব বিএসসি কেণ্ডিডেটও পাৰিব বা কমাৰ্চৰ কেণ্ডিডেট সকলেও পাৰিব 15 মাহ দিন আপোনালোকে ট্ৰেইনিং কৰিব লাগিব আৰু এই 15 মাহত আপোনালোকক 13000 15000 এনেকৈ দৰমহা দিব 15 মাহত আপুনি এই দৰমহাটো লৈ তাৰ পিছত আপোনালোকক এখন সাৰ্টিফিকেট প্ৰদান কৰিব সেই সাৰ্টিফিকেটখন লৈ আপুনি ইন্টাৰনেল এক্সামত বহিব পাৰিব গতিকে এই সাৰ্টিফিকেটখন এই কাৰণে ইম্পৰ্টেন্ট হয় আৰু লগতে ট্ৰেড এপ্ৰেন্টিছ একাউন্টেন্ট ইয়াতে আপুনি বিকম অৰ্থাৎ কমাৰ্চত আপুনি হ'ব লাগিব অৰ্থাৎ যদি আপুনি ডিগ্ৰী ল'ব লাগিব তেতিয়া আপুনি ইয়াতে 12 মাহ দিন ট্ৰেইনিং কৰিব লাগিব ঠিক সেম প্ৰসেস হয় লগতে ইয়াতে ডাটা এন্ট্ৰি অপাৰেটৰ যিসকল ফ্ৰেছাৰ কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব ক্লাছ 12 পাছ হ'লে গতিকে এই ডাটা এন্ট্ৰি অপাৰেটৰটো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লগতে ইয়াতে যদি চাই নেক্সট যেটো ট্ৰেড এপ্ৰেন্টিছ হয় ইয়াতে আপোনালোকৰ স্কিল সাৰ্টিফিকেট হোল্ডাৰ সকলেহে পাৰিব বাকি যিখিনি মই আপোনালোকক উল্লেখ কৰিলো এইখিনি কোনো ধৰণৰ আপোনালোকৰ স্কিল সাৰ্টিফিকেট একো প্ৰয়োজন নাই বাকি এনে ধৰণে ইয়াতে কাষ্ট ওয়াইজ ভাগ কৰিছে টোটাল এনওএস কিমান আছে বা আনৰিজাৰ্ভত কিমান আছে ইডব্লিউএছত কিমান আছে এসসি-এসটিত কিমান আছে সকলোখিনি বিতংভাৱে আলোচনা কৰি দিছে এতিয়া আমি তথাপি নোটিফিকেশনখনত চাওঁ যে ইয়াতে কোনখিনি ভেকেন্সিত আমাৰ কি দৰকাৰ হ'ব গতিকে ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে যিখিনি পোষ্ট কোড হয় এই পোষ্ট কোডখিনি ইয়াতে উল্লেখ কৰি দিছে আৰু পোষ্ট কোড মৰ্মে আপোনালোকক বিতংভাৱে আলোচনা কৰিছে আৰু পিডব্লিউডি কেণ্ডিডেট সকলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছতে আপোনালোকৰ কি হ'ব ধৰি লওক আপুনি সকলোখিনি কৰিলে আৰু এজ লিমিটটো আপোনাৰ ধৰি লোৱা যেটো উল্লেখ কৰি দিছে 18 বছৰৰ পৰা 24 বছৰ বয়সলৈকে আৰু 30 তাৰিখ 6 মাহ 2026 লৈকে ক্যালকুলেট কৰিব আৰু ইয়াতে জেনেৰেল ইডব্লিউএছ কেণ্ডিডেট ৰিলেক্সেশন হ'ব আপাৰ এজ লিমিট আৰু এসসি-এসটি সকলো ওবিসি এনসিএল সকলো ইয়াতে ৰিলেক্সেশন পাব লগতে গভৰ্ণমেণ্ট যেটো গাইডলাইন হয় সেই গাইডলাইনৰ মৰ্মে আৰু ইয়াতে আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেট যেটো বিচাৰিব মেট্ৰিকুলেশনৰ এই যেটো আপোনালোকে ইয়াতে এপ্লাই কৰোতে আৰু ইয়াতে ৰিজাৰ্ভেশনো থাকিব প্ৰত্যেকটো কাষ্টৰ কাৰণে এতিয়া আমি যদি চাওঁ ইয়াতে ধৰিলো আমি এপ্লাইটো কৰিলো আৰু তাৰ পিছত আমাৰ যিখিনি ডকুমেন্ট হয় কেতিয়া আমি দিব লাগিব
সেইটো আমি জানিম। আৰু ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম নহয় বুলি কৈছে। আৰু ইয়াতে কেণ্ডিডেট ৰেজিষ্টাৰ অন NAPS পৰ্টেল, ইয়াতে আপুনি নেপছ বা নেটছ পৰ্টেলত গৈ আপুনি ৰেজিষ্টাৰ্ড হ'ব আৰু এপ্লাই কৰিব, যিটো আপোনালোকৰ প'ষ্ট কোড হয়, প'ষ্ট কোড এগেইনষ্টত আপুনি এপ্লাই কৰিব পাৰে। আৰু ইয়াতে উল্লেখ কৰিছে যে আৰু এটা উল্লেখযোগ্য কথা, এগ্ৰিগেট অফ মাৰ্ক অফ অল ছাবজেক্ট অফ অল ইয়াৰ্ছ ছেমিষ্টাৰ উইল বি কনচিডাৰ্ড ফৰ এলিজিবিলিটি। আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছে সকলোখিনি। আৰু ইয়াতে আপোনালোকৰ প্ৰি এনগেজমেণ্ট মেডিকেল ফিটনেছ হ'ব, অৰ্থাৎ আপোনালোকৰ মেডিকেল ফিটনেছ এটা ৰিপৰ্ট ল'ব, যাতে ইয়াত আপুনি চিলেকশ্যন হোৱাৰ আগতে আপুনি মেণ্টেলি বা ফিজিকেলি ঠিক আছে নে নাই সেইটো চাব। এইখিনিৰ ওপৰত বেছি ডিপেণ্ড কৰে। আৰু নেক্সট থাকিলে আপোনালোকৰ, আৰু আপুনি যে ট্ৰেইনিং কৰিব, ইয়াত এই ট্ৰেইনিং পিৰিয়ডত আপোনালোকক ষ্টাইপেণ্ড দিব, যিটো এপ্ৰেণ্টাইজ এক্ট 1961 1973 ৰুল অনুসৰি 1922 এই ৰুল মৰ্মে কোঅপাৰেশ্যন গাইডলাইন অনুসৰি আপোনালোকক ষ্টাইপেণ্ড দিব। এই কথাখিনি উল্লেখ কৰি দিছে ইয়াতে। আৰু লগতে ইয়াতে কোম্পানীত কোনো ধৰণৰ একমডেশ্যন বা HR ইয়াতে প্ৰভাইড নকৰে, যিহেতু এপ্ৰেণ্টাইজ হয়। আৰু এই এপ্ৰেণ্টাইজৰ পৰা যেতিয়া আপুনি ইণ্টাৰনেল এক্সাম কিছুমান পাছ কৰিব, তেতিয়া আপোনাৰ ডিপাৰ্টমেণ্টত পাৰ্মানেণ্ট হিচাপে ইয়াতে চিলেকশ্যন কৰিব। গতিকে এইখিনি আছিল ইয়াৰ ইম্পৰ্টেণ্ট। আৰু কেজুৱেল লিভ কিমান কিমান দিব সকলোখিনি উল্লেখ কৰি দিছে, ইয়াতে জনাই দিছোঁ মই সকলোখিনি বাৰু। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, ইয়াতে আমি এপ্লাই কৰিবলৈ হ'লে কি আমি ডকুমেণ্ট দিব লাগিব, সেইটো এটা ইম্পৰ্টেণ্ট কথা হয়। মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী এইখিনি আছিলে আপোনালোকৰ যিটো বঙাইগাঁও ৰেফাইনাৰীৰ কাৰণে, আৰু গুৱাহাটী ৰেফাইনাৰীৰ কাৰণেও মুকলি হৈছে। যিহেতু পাৰিলে মই সেই নটিফিকেশ্যনখনো আপোনালোকে ইয়াতে একেলগে দেখুৱাই দিম, আপোনালোকে শেষলৈকে চাই থাকক। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে সকলোখিনি, আপোনাৰ যদি কিবা ডাউট আছে তেতিয়া আপুনি ইয়াতে ইমেইল ID বা কণ্টেক্ট নাম্বাৰত সকলোখিনি কথা সুধিব পাৰিব। বঙাইগাঁও ৰেফাইনাৰী এইটো নাম্বাৰ হয়। আৰু লগতে ইয়াতে আপোনালোকৰ পৰ্টেলটো অ'পেন হৈছে 29/6/2026, আৰু লাষ্ট ডেট আছে 28 তাৰিখ 7 মাহ 2026। গতিকে সোনকাল কৰিব, আৰু এমাহ সময় আছে। টেণ্টাটিভ আৰু লিষ্ট অকল কোন কোন চিলেক্ট হৈছে সেইটো কথা জনাব 5 আগষ্টত। গতিকে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 11 পৰা 18 তাৰিখে। আৰু যিবিলাক আপোনালোকে ডকুমেণ্ট দিছে সেই ডকুমেণ্টবিলাকে ইয়াতে আপোনালোকক চেক কৰিব। এইখিনি আছিলে ইয়াৰ ইনফৰ্মেশ্যন। আৰু গুৱাহাটী ৰেফাইনাৰীখিনি মই একবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু নেক্সট গুৱাহাটী ৰেফাইনাৰীৰ কাৰণেও মুকলি কৰিছে, একেই ছেম পোষ্ট আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাকো একেই হয়। গতিকে আপোনাৰ কোনটো ধৰি লওক এপ্ৰেণ্টাইজত এপ্লাই কৰিম বুলি ভাবিছে, মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। আপোনালোকে দুইটা লিংকৰ ভিতৰত যিটোত আপুনি চিলেকশ্যন লয় সেইটোতে পাৰিব। যদি আপোনাৰ পাৰ্চেণ্টেজ ভাল আছে তেতিয়া আপুনি এপ্লাই কৰক। যদি গ্ৰেজুৱেশ্যন পষ্টকেইটাত এপ্লাই কৰিছে, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট পাৰ্চেণ্টেজ ঠিক আছে, তেতিয়া তাত এপ্লাই কৰক। যদি 12 পাছ হয়, যদি আপুনি গ্ৰেজুৱেশ্যন হৈও 12 পাছত এপ্লাই কৰিব বিচাৰিছে তেতিয়াও পাৰিব। গতিকে আপোনাৰ নিজৰ ইচ্ছামতে। আৰু মেট্ৰিক পাছকেইটাত যিহেতু আপোনালোকৰ ফিটাৰ ট্ৰেড লাগিব, সেইটো কথা কিন্তু উল্লেখ কৰিছে। আৰু NCVT HCVT কিন্তু এপ্ৰুভ হ'ব লাগিব। সেইখিনি কথা ইম্পৰ্টেণ্ট হয়। মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ, আপোনালোকে এপ্লাইটো কৰি ল'ব। আৰু যদি এপ্লাই কৰিব কোনোবাই বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে, এপ্লাইটো কৰি দিয়া হ'ব। তো ইমান আছিলে ইনফৰ্মেশ্যন, সোনকাল কৰক। যিহেতু ইয়াৰে টাৰ্মছখিনি এবাৰ 15 মহীয়া 12 মহীয়া এনেধৰণে আছে। গতিকে টাৰ্মছটো ভালে হয়, আৰু এটা ষ্টাইপেণ্ডো পাব, লগতে চাৰ্টিফিকেট পাব। ইণ্টাৰনেল যিবিলাক এক্সাম হ'ব তাত আপুনি এপিয়াৰ হৈ পিনে চাকৰিটো ফাইনেলাইজ কৰিব পাৰিব। আৰু কমেণ্ট ছেকশ্যনত জনাব যদি কিবা বুজি নাপায় বা এপ্লাই কৰিব হ'লে কণ্টেক্ট কৰিব পাৰে।